আজি নলবাৰী জিলাৰ আদৰ্শগাঁও কঠালবাৰী 2024 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীবোৰক গোহাই কমল হাইস্কুল আৰু কঠালবাৰী বিহু উদযাপন সমিতিয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা ওবিচি বৰ্ডৰ চেয়াৰমেন বিশিষ্ট সমাজকৰ্মী হৰিদাস ৰাজবংশী, ৩৮ নম্বৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জুৰাণী দেৱী, গোহাই কমল হাইস্কুলৰ প্ৰধান শিক্ষক ৰমাকান্ত বৰ্মন, লগতে বিশিষ্ট সমাজকৰ্মী মনোজ ৰাজবংশী আৰু উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষকসকল। উক্ত অনুষ্ঠানত আগধৰে যুৱ সমাজকৰ্মী প্ৰণৱ ৰাজবংশীয়ে অনুষ্ঠানটিৰ পৰা আগন্তুক দিনবোৰত যিবোৰ শিক্ষাৰ্থীয়ে পৰীক্ষা দিয়ে প্ৰেৰণা পাব বুলি বিহু কমিটিয়ে জনায়। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম। নমস্কাৰ। জয়তে অসমবাসীলৈ পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমি ইয়াত সমূহ ৰাইজৰ ফালৰ পৰা লগ লাগি এই গোহাই কমল হাইস্কুলৰ 2024 চনত প্ৰথম বিভাগত আমাৰ 7জনে পাছ কৰিছে আৰু এজনে ষ্টাৰ পাইছে আৰু বাকী 8জনে ছেকেণ্ড ডিভিজন পাইছে। 15জনে দিছিল 100% পাছ কৰিছে। তাৰ কাৰণে আমি স্কুল কৰ্তৃপক্ষ তথা আমাৰ বৃহত্তৰ কঠালবাৰী ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি গোহাই কমল হাইস্কুলত 2024 চনত শিক্ষাৰ্থীৰে মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীখিনি আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ আৰু এই সংক্ৰান্তত ল'ৰা ছোৱালীখিনি উৎসাহ যোগোৱাৰ কাৰণে আমাৰ বিশিষ্ট ব্যক্তিসকলক মাতি আনি এই সম্বৰ্ধনা অনুষ্ঠানত তেখেতসকলক শুভেচ্ছা দিয়া হয়, তেখেতসকলক উপদেশ দিয়া হয় আৰু সদৌ শেষত আমাৰ সমিতিৰ তৰফৰ পৰা গোহাই কমল হাইস্কুলৰ এইবাৰ আজিকে এই বছৰকে ধৰি 4 বছৰ 100% পাছ কৰি আছে। গতিকে আমাৰ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা পৰিচালনা সমিতিৰ সভাপতি সম্পাদক সকলোৱে আমি এই ক্ষেত্ৰত বিহু সন্মিলনীৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ শিক্ষা আৰু তেখেতসকলৰ উপদেশৰ কাৰণে ল'ৰা ছোৱালীখিনি উপকৃত হৈছে। ভৱিষ্যত দিনত ল'ৰা ছোৱালীখিনি আৰু যাতে ইয়াতকৈ বেছি সুনাম কৰিব পাৰে তাৰ কাৰণে সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জনাই আমি অনুষ্ঠানটোৰ সামৰণি মাৰিছোঁ। স্কুলৰ ফালৰ পৰা ঠিকেই আছে। আমাৰ যিহেতুকে টেটৰ শিক্ষক কৰা শিক্ষক শিক্ষয়িত্ৰী বহুকেইজন আছে। আজিকালি ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা ভাল হৈছে। গতিকে এই সংক্ৰান্তত আমাৰ প্ৰধান শিক্ষকগৰাকীয়েও যথেষ্ট কষ্ট কৰি আছে। বাকী সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলেও সুন্দৰভাৱে শিক্ষা দীক্ষা আগবঢ়াই ল'ৰা ছোৱালীখিনিক যিখিনি পৰিচালনাৰ সংক্ৰান্তত যথেষ্ট ভাল উৎসাহ যোগাইছে, ভাল উপদেশ দিছে আৰু যাৰ কাৰণে আজি প্ৰাইভেট স্কুলৰ পৰা হ'লেও আমাৰ এই গোহাই কমল হাইস্কুলত এডমিশ্যন লোৱাৰ কাৰণে প্ৰয়াস কৰিছে। তাৰ কাৰণে আমি বিহু সমিতিৰ তৰফৰ পৰা স্কুল কৰ্তৃপক্ষ, প্ৰধান শিক্ষক তথা শিক্ষক শিক্ষয়িত্ৰীসকলক বহুত ধন্যবাদ জনাইছোঁ।